জীবন পৰিৱৰ্তন কৰা এটা বাইবেল অধ্যয়নত আপোনাক বিশেষ ৰূপে আদৰণি জনাইছোঁ। আজি আমি এই অধ্যয়নত দানিয়েল 2 অধ্যায় 1 পৰা 49 পদলৈ চাম। ইয়াত এটা বিশেষ গুৰুত্বপূৰ্ণ কাহিনী দিয়া আছে। সেই কাহিনীৰ যোগেদি আমি বিশেষ সত্যবিলাক জানিবলৈ পাম। আৰু এই অধ্যায়টোত সম্ৰাটৰ সপোন বিশেষ এই ঘটনাৰ যোগেদি আমি ভৱিষ্যতৰ কথাবিলাক জানিবলৈ পাম আৰু আমি আশা অন্তৰত লভিবলৈ পাম। বিশাল সাম্ৰাজ্য বাবিল ঐশ্বৰ্য বিভূষিতেৰে পৰিপূৰ্ণ আৰু অতি সম্পদশালী আছিল। তৎসত্ত্বেও ৰজা নবুকদনেছৰে তেওঁৰ ৰাজকীয় বিছনাখনত ছটপটাই আছিল। কিমান কাল এই সোণালী যুগ তিষ্ঠি থাকিব তেওঁ শংকাবোধ কৰিছিল আৰু তেওঁ যেতিয়া নাথাকিব তেতিয়া তেওঁৰ পৰাক্ৰমী সাম্ৰাজ্যখন কি হ'ব? মনত বাহ লোৱা এইবোৰ প্ৰশ্নই পৰাক্ৰমী সম্ৰাটৰ জনৰ টোপনি কাঢ়ি নিছিল। সেই নিশাই কাৰো লগত সাদৃশ্য নথকা বহু ধাতুৰে নিৰ্মিত সু উচ্চ স্তম্ভৰ সমান সজীৱ মূৰ্তিৰ এটা সম্পূৰ্ণ দৃশ্য তেওঁৰ মনত দেখা দিছিল, যাক তেওঁ কোনো কালে দেখা নাছিল। গাত লোৱা গুণাৰে বন কৰা কাপোৰখন দলিয়াই দি সম্ৰাটে জাপ মাৰি বিছনাখনৰ পৰা উঠিছিল আৰু চিঞৰি চিঞৰি দেহৰক্ষী বিলাকক মাতিছিল, তুৰন্তে শাস্ত্ৰজ্ঞ গণক আৰু মায়াবী সকলক ইয়ালৈ আহিবলৈ মাতি পঠিয়াই এই সপোনৰ অৰ্থক মই জানিবই লাগিব। সম্ৰাট জ্ঞানী পুৰুষসকলক তাড়াতাড়িকৈ হোৱাৰ পৰা উঠিছিল আৰু বিচূৰ্তি খোৱা সম্ৰাটৰ ওচৰত দলে বলে হাজিৰ হ'লগৈ। তেতিয়া ৰজাই তেওঁলোকক ক'লে, মই এটা সপোন দেখিলোঁ, তাক জানিবলৈ মোৰ মন চিন্তিত। দানিয়েল 2 অধ্যায় 3 পদ। নামধাৰী ভাওবাদী বিলাকৰ এজনে মন ভুলোৱা অতি ভালকৈ জানে সুন্দৰ ভাষাত উত্তৰ দিছিল, আপোনাৰ দাবিলাকৰ আগত সপোনটো কওক আৰু আমি তাৰ ফলিদা কম। কিন্তু সপোনৰ ক্ষেত্ৰত সচৰাচৰ হোৱাৰ দৰে নবুকদনেছৰ মনত সপোনৰ সবিশেষ ইতিমধ্যে অস্পষ্ট ধোঁৱাময় হৈ পৰিছিল। এই মানুহবিলাকে ঐশ্বৰিক জ্ঞান থকা বুলি দাবী কৰিছিল, কিন্তু ৰজাই তেওঁবিলাকৰ পাৰদৰ্শিতা ক্ষমতাৰ ওপৰত সন্দেহ কৰিবলৈ লৈছিল। এইটো সম্পূৰ্ণ সিদ্ধ পৰীক্ষা হ'বলগীয়া আছিল। সপোন আৰু ফলিদাৰ কথা মোক কোৱা আৰু তোমালোকে পুৰস্কৃত হ'বা। ৰজাই তেওঁৰ সভাসদ সকলক কৈছিল, অন্যথা তোমালোকক দুখৰকৈ কটা যাব আৰু তোমালোকৰ ঘৰবোৰ গোবৰৰ দম যেন কৰা হ'ব। শাস্ত্ৰজ্ঞ গণ আৰু মায়াবী বিলাকে ৰজাৰ সপোনতো প্ৰথমতে নুশুনাকৈ ইয়াৰ ফলিদা ক'বলৈ অক্ষম আৰু শক্তিহীন। তাক মানি লোৱাৰ বাদে আন উপায় নাছিল। এই প্ৰবঞ্চক বিলাকৰ ওপৰত খড়গগ্ৰস্ত হৈ ৰজাই আদেশ দিছিল, বাবিল বিলাকৰ আটাইবিলাক বিদ্বান মানুহক গোট খুৱাই যেন মৃত্যুদণ্ড দিয়া হয়। যি কি নহওক, বাবিলত ঈশ্বৰ জিহুৱাৰ এজন ব্যক্তি তেতিয়াও আছিল, যিজনে প্ৰকাণ্ড সহস্ৰ বছৰীয়া মানুহজনৰ সপোনটোৰ ফলিদা ক'বলৈ সক্ষম হৈছিল।
ইয়াত আমি কেইটামান প্ৰশ্ন যোগেদি আমি দানিয়েল 2 অধ্যায়টো বুজিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল, ঈশ্বৰে বাবিলৰ ৰাজ্যক এই সপোনটো কিয় দেখুৱাইছিল? ৰজা নবুকদনেছৰে যি সপোন দেখিলে, ঈশ্বৰে সেই ৰজাক এই সপোন কিয় দেখুৱাইছিল? দানিয়েল 2 অধ্যায় 8 পদটোলৈ মন কৰোঁ হওক। ইয়াত লিখিছে, ৰজাই উত্তৰ দি ক'লে, মই নিশ্চয় জানিছোঁ মোৰ এই আজ্ঞা ওলালত দেখি তোমালোকে সময় নিয়াব খুজিছা। দানিয়েল 2 অধ্যায় 28 পদটো পঢ়ক। 2 অধ্যায় 8 পদত কৈ দিলে যে তেওঁবিলাকে সপোন আৰু তেওঁৰ ফলিদাও দিব পৰা নাই। এতিয়া প্ৰশ্নটো হ'ল যে এই সপোনটো কিয় দেখুৱাইছিল? 2 অধ্যায় 28 পদ ইয়াত লিখা আছে, কিন্তু নিগুড় কথা প্ৰকাশ কৰোঁতা এজনা ঈশ্বৰ স্বৰ্গত আছে। শেষ কালত যি ঘটিব সেই সকলোকে তেওঁ মহাৰাজ নবুকদনেছৰক জনালে। আপোনাৰ সপোন সৰ্জাত থাকোঁতেই আপোনাৰ মানসিক দৰ্শন এই। শেষ কালত কি ঘটিব, এই ঘটনাবোৰ যে হ'ব তাক দেখুৱাবৰ কাৰণেই এই সপোন ৰজা নবুকদনেছৰক জনাই দিছিল। বহু ধাতুৰ মূৰ্তিৰ এই সপোনত ঈশ্বৰে ভৱিষ্যতত সহস্ৰ বছৰসমূহৰ নিমিত্তে উত্থান আৰু পতন হ'বলগীয়া সাম্ৰাজ্যসমূহৰ এখন নক্সা দেখুৱাইছিল, যি তেওঁৰ লোকসকলৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাবলগীয়া আছিল। আমি এতিয়া 2 নম্বৰ প্ৰশ্নত লৈ যাওঁ। ৰজাৰ বিদ্বান লোকসকলে যেতিয়া সপোন আৰু তাৰ ফলিদাক কথা প্ৰকাশ কৰিবলৈ অসক্ষম হৈছিল, তেতিয়া নবুকদনেছৰৰ হুকুম কি আছিল? আমি 2 অধ্যায় 12 পদটো পঢ়িম। যেতিয়া এই বিদ্বানসকলে, গুণী জ্ঞানী মানুহবিলাকে, শাস্ত্ৰজ্ঞবিলাকে যেতিয়া সপোনটো ক'ব নোৱাৰিলে, ৰজাই তেওঁবিলাকক কি হুকুম দিছিল? 2 অধ্যায় 12 পদ ইয়াত লিখা আছে, ইয়াকে শুনি ৰজাই ক্ৰোধ আৰু অতিশয় কোম্পানীবিত হৈ বাবিলৰ আটাই বিদ্বান লোকক বধ কৰিবলৈ আজ্ঞা দিলে। এতিয়া আমি ইয়াত চালোঁ, বাবিলৰ শাস্ত্ৰজ্ঞ, গণক আৰু মায়াবী সকলে নিজকে অলৌকিক শক্তিৰ অধিকাৰী বুলি দাবী কৰিছিল। কিন্তু যেতিয়া তেওঁলোকে ৰজাৰ সপোনৰ কথা প্ৰকাশ কৰিব সমৰ্থ হোৱা নাছিল, তেওঁবিলাকে নিজকে শক্তিহীন প্ৰবঞ্চক বুলিহে দেখুৱাইছিল। যদি ৰজাই সপোনটোক মনত পেলাব পাৰিলেহেঁতেন, তেতিয়া তেওঁলোকে এটা মিছা কৃত্ৰিম ফলিদা সজাই পৰাই ক'লেহেঁতেন। ইয়াতে খঙত খৰ্গগ্ৰস্ত হৈ নবুকদনেছৰে আটাইবিলাক বিদ্বান লোকক, এনেকৈ যিসকল তাত উপস্থিত নাছিল, তেওঁবিলাককো বধ কৰিবলৈ আদেশ জাৰি কৰিছিল। ৰজাৰ সৈতে হোৱা প্ৰথম সাক্ষাতত অনুপস্থিত হোৱা বিলাকৰ মাজত এজন ঈশ্বৰ ভয়কাৰী বন্দিয়াৰ দানিয়েল, যিজন ব্যক্তিক সেই সময়ত ৰজাৰ পৰিচৰ্যাৰ বাবে মাত্ৰ প্ৰশিক্ষণ দি শেষ কৰা হৈছিল। 3 নম্বৰ প্ৰশ্নত লৈ যাওঁ। মৃত্যুদণ্ডৰ আদেশৰ বিষয়ে যেতিয়া দানিয়েলে গম পাইছিল, তেতিয়া তেওঁ ৰজাক কি অনুৰোধ কৰিছিল আৰু তেওঁ নিজৰ বন্ধুসকলক কি কৈছিল? ৰজাই মৃত্যুদণ্ড দিম বুলি আজ্ঞা দি দিলে, কিন্তু দানিয়েলে ৰজাক অনুৰোধ কৰিছিল। আমি দানিয়েল 2 অধ্যায় 16 পদটোত চাওঁ। তেতিয়া দানিয়েলে ৰজাৰ ওচৰলৈ গৈ এই প্ৰাৰ্থনা কৰিলে, মহাৰাজক সপোনটোৰ ফলিদা জনাবৰ অৰ্থে মোক কিছু সময় দিবলৈ আজ্ঞা হওক।
সেই সপোনটোৰ ফলিদা কৈ দিবৰ কাৰণে মোক কিছু সময় দিয়ক বুলি কৈছিল। দানিয়েল 2 অধ্যায় 17 আৰু 18 পদটো পঢ়ক। ইয়াত লিখি দিয়া আছে এনেধৰণে, পাছে দানিয়েল আৰু তেওঁৰ লগৰীয়াবিলাক বাবিলত আন বিদ্বানবিলাকে সৈতে বিনষ্ট নহবৰ নিমিত্তে সেই নিগুড় কথাৰ বিষয়ে স্বৰ্গৰ ঈশ্বৰৰ আগত কৃপা মাংগন কৰিবলৈ দানিয়েলে নিজৰ ঘৰলৈ গৈ তেওঁৰ লগৰীয়া হানানিয়া, মিছায়েল আৰু অজৰিয়া সেই কথা জনালে। দানিয়েলে নবুকদনেছৰৰ পৰা কিছু সময় পাবৰ নিমিত্তে অনুৰোধ কৰিছিল আৰু প্ৰতিজ্ঞা কৰিছিল যে তেওঁ সপোনটোক প্ৰকাশ কৰিব আৰু তাৰ অৰ্থটিকো জনাব। ৰজাই যি তেওঁৰ দৰ্শনৰ তাৎপৰ্য তাক জানিবলৈ তেতিয়াও পৰম আগ্ৰাহী হৈ আছিল। দানিয়েলৰ অনুৰোধ ঠিক মঞ্জুৰ কৰিছিল। তাৰ পাছত তেওঁ আৰু তেওঁৰ বন্ধুসকলে একমাত্ৰ সেই সহসৰ ওচৰত নিবেদন কৰিছিল, যি জনাই ৰজাই সপোনটোক প্ৰকাশ কৰিব পাৰে। তেওঁবিলাকে স্বৰ্গৰ ঈশ্বৰ জনাৰ গুৰিত প্ৰাৰ্থনা কৰিছিল। 4 নম্বৰ প্ৰশ্ন, ঈশ্বৰ জিহুৱাই যেতিয়া দানিয়েলৰ আগত সপোনটোক প্ৰকাশ কৰিছিল তেতিয়া তেওঁ কাক গৌৰৱ প্ৰশংসা কৰিছিল আৰু মান সন্মান দিছিল? দানিয়েল 2 অধ্যায় 23 আৰু 28 পদটো পঢ়ক। 23 পদত এনেধৰণে লিখি দিয়া আছে, হে মোৰ ওপৰ পিতৃবিলাকৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ আৰু প্ৰশংসা কৰিছোঁ। তুমি মোক জ্ঞান আৰু শক্তি দি আমি তোমাৰ আগত যাচনা কৰা বিষয় মোক সম্প্ৰতি জনালা, কিয়নো ৰজাৰ কথা তুমি আমাক জনালা। 28 পদত কৈছে, কিন্তু নিগুড় কথা প্ৰকাশ কৰোতা এজন ঈশ্বৰ স্বৰ্গত আছে, শেষ কালত যি যি ঘটিব সেই সকলোকে তেওঁ মহাৰাজ নবুকদনেছৰক জনালে। আপোনাৰ সপোন সৰ্জা থাকোঁতে আপোনাৰ মানসিক দৰ্শন এই বুলি দানিয়েলে ৰজাক ক'লে। 5 নম্বৰ প্ৰশ্ন, ৰজাই তেওঁৰ সপোনত কি দুটা বস্তু দেখিছিল বুলি দানিয়েলে কৈছিল? দানিয়েল 2 অধ্যায় 31 পদটো চাওক। ৰজাক তেওঁ কৈছিল আপুনি দুটা গুৰুত্বপূৰ্ণ বস্তু দেখিছিল। দানিয়েল 2 অধ্যায় 31 পদত কৈছে যে, হে মহাৰাজ, আপুনি চাই এটা বৃহৎ মূৰ্তি দেখিছিল। সেই মূৰ্তি বৰ ডাঙৰ আৰু অতিশয় উজ্জ্বল। সেই আপোনাৰ আগত থিয় হৈছিল আৰু দেখিবলৈ ভয়ানক আছিল। দানিয়েলে নবুকদনেছৰ ৰজাক এই কথা জনাই দিলে। 34 পদটো পঢ়ক। দানিয়েল 2 অধ্যায় 34 পদত লিখা আছে, আপুনি চাই থাকোঁতেই শেষত এটা শিল বিনা হাতে কাটি উলিওৱা হ'ল আৰু সেই শিলে মূৰ্তিটোৰ ভৰিত লোহা আৰু মাটিত পতা দুখনত খুন্দা মাৰি তাক গুৰি কৰিলে। দুটা বস্তু দানিয়েলে দেখিছিল। মূৰ্তি এটা দেখিছিল আৰু আনহাতে শিল এটা আহি খুন্দা মৰা দেখিছিল। ৰজাই দেখা প্ৰথম বস্তুটো আছিল এটা বৃহৎ মূৰ্তি, যিটো তলত দিয়া ধাতুৰে নিৰ্মিত আছিল। 1 নম্বৰ ধাতুটো হৈছে মূৰটো সোণেৰে, বুকু আৰু বাহুখন ৰূপেৰে, পেট আৰু খৰং পিতলেৰে। 4 নম্বৰ হৈছে ভৰি লোহাৰে আৰু 5 নম্বৰটো হৈছে ভৰিৰ পতা কিছু লোহা আৰু কিছু মাটিৰে। ইয়াৰ পিছত ৰজাই বিনা হাতেৰে কাটি উলিওৱা এটা শিল দেখিছিল। এইটো ক্ষণত ৰজা নবুকদনেছৰে নিঃসন্দেহে তেওঁৰ ৰাজসিংহাসনৰ দাঁতিত মগ্নমুক্ত হৈ বহি আছিল। দানিয়েলে ঈশ্বৰে তেওঁক যেনেকৈ দেখুৱাইছিল
ঠিক সেইদৰে সপোনটোক পৰিপাটিকৈ বৰ্ণনা কৰিছিল। এতিয়া ৰজাই অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল সপোনৰ অৰ্থ কি হ'ব পাৰে বুলি বিচুৰ্তি খাইছিল। ঈশ্বৰে তেওঁক যেনেকৈ প্ৰকাশ কৰি দেখুৱাইছিল ঠিক সেইদৰে সপোনৰ ফলিদা ক'বলৈ দানিয়েলে আগবাঢ়ি গৈছিল আৰু তেওঁ যেনেকৈ ইয়াৰ অৰ্থৰ ব্যাখ্যা দিছিল আমিও সেইদৰে ইয়াক গ্ৰহণ কৰিম হওক। বাইবেল আৰু ভাৱবাণীৰ ব্যাখ্যা কৰাৰ একমাত্ৰ নিৰাপদ উপায়টো হৈছে বাইবেলক ব্যাখ্যা কৰিবলৈ এৰি দিয়া। বাইবেলক ব্যাখ্যা কৰিবলৈ এৰি দিয়া। 6 নম্বৰ প্ৰশ্নটো হ'ল সোণৰ মূৰটো কিহৰ প্ৰতীক? সোণৰ মূৰটো কিহৰ প্ৰতীক? দানিয়েল 2:38 পদটো পঢ়ক। আৰু যি ঠাইত মনুষ্যৰ সন্তানবিলাক হাবিৰ জন্তুবোৰ আৰু আকাশৰ পক্ষীবোৰ বাস কৰে সেই ঠাইত তেওঁ সেইবোৰক আপোনাৰ হাতত সমৰ্পণ কৰিলে আৰু সকলোৰে ওপৰত আপোনাক অধিপতি পাতিলে আপুনিয়ে সেই সোণৰ মূৰ। ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে ৰজাক গণ্য কৰা হৈছিল। সেইকাৰণে নবুকদনেছৰ বাবিলৰ প্ৰতীক আছিল। যিখন সাম্ৰাজ্যত ভাৱবাণী আৰম্ভ হৈছিল নিয় বাবিল পৌৰাণিক সময়ৰ সাম্ৰাজ্যৰ সমূহৰ মাজত আটাইতকৈ শক্তিশালী সাম্ৰাজ্য হিচাপে পৃথিৱীখনক 612 পৰা 549 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল, যাক উপযুক্তাৰে সোণৰ মূৰ হিচাপে বৰ্ণনা কৰা হয়। লক্ষ্য কৰিব যে দানিয়েলৰ সময়ৰ লগতেই ভাৱবাণীৰ আৰম্ভ হৈছিল। 7 নম্বৰ প্ৰশ্ন, বাবিল ৰাজ্যখন অনন্তকাল ধৰি ব্ৰতি থাকিবলৈ গিয়া আছিল নেকি? বাবিল ৰাজ্যখন অনন্তকাল ধৰি বৰ্তি থাকিবলগীয়া আছিল নেকি? দানিয়েল 2:39 পদত এনেধৰণে লিখা আছে, আপোনাৰ পাছত আপোনাতকৈ নৰম আন এক ৰাজ্য উঠিব, তাৰ পাছত পিতল ৰূপ আন এক তৃতীয় ৰাজ্য উঠিব, সেয়ে গোটেই পৃথিৱীৰ ওপৰত শাসন কৰিব। বাবিলৰ আধিপত্য সদাকাল ব্ৰতি থাকিবলগীয়া নাছিল। ইয়াৰ স্থানত আহিবলগীয়া ৰাজ্যখন বাবিলতকৈ কম শক্তিশালী আৰু নৰম হ'বলগীয়া আছিল। যেনেকৈ ৰূপ সোণতকৈ কম মূল্যৰ ধাতু, ঠিক তেনেকৈ বাবিলৰ পিছত আহিবলগীয়া ৰাজ্যখন ইয়াৰ হ্ৰাস হৈ যোৱা গৌৰৱ মহিমাকেহে পাবলগীয়া আছিল। খ্ৰীষ্টপূৰ্ব 549 চাইৰাছৰ পৰিচালনাত মেডিয়া পাৰ্চিয়াৰ সম্ৰাটে বাবিল জয় কৰি অধিকাৰ কৰিছিল আৰু ইয়াৰ গৌৰৱ লাঘৱ কৰি ধ্বংস কৰিছিল। খ্ৰীষ্টপূৰ্ব 539 চনৰ পৰা 331 চনলৈ মিডিয়া আৰু পাৰ্চিয়া আছিল পৃথিৱী শাসন কৰা ক্ষমতা। তেওঁবিলাকৰ সময়ত চোৱাত সকলোবোৰ কৰ কাটল আৰু খাজানা ৰূপৰ মুদ্ৰাত পৰিশোধন কৰিবলগীয়া হৈছিল। 8 নম্বৰ প্ৰশ্নত যাওঁ। মিডিয়া পাৰ্চিয়াৰ পিছত আহিবলগীয়া ৰাজ্যখন কি ধাতুৰে সূচাবলগীয়া আছিল? মিডিয়া পাৰ্চিয়া পিছত আহিবলগীয়া ৰাজ্যখন কি ধাতুৰে সূচাবলগীয়া আছিল? দানিয়েল 2:39 পদটোত আকৌ মন কৰক। আপোনাৰ পাছত আপোনাতকৈ নৰম আন এক ৰাজ্য উঠিব, তাৰ পাছত পিতলৰ ৰূপ আন এক তৃতীয় ৰাজ্য উঠিব, সেই গোটেই পৃথিৱীৰ ওপৰত শাসন কৰিব। দানিয়েল 2:29 পদত আন এক তৃতীয় ৰাজ্য উঠিব,
সেয়ে গোটেই পৃথিৱী শাসন কৰিব। পিতল সাদৃশ্য ৰাজ্য গ্ৰীচ ক্ষমতালৈ আহিছিল। যেতিয়া মহাপ্ৰতাপী আলেকজাণ্ডাৰে খ্ৰীষ্টপূৰ্বত 331 চনত আৰৱেলা যুদ্ধত মেডিয়া পাৰ্চিয়াক পৰাজয় কৰিছিল আৰু গ্ৰীচ প্ৰায় 168 খ্ৰীষ্টাব্দলৈ ক্ষমতাত আছিল। গ্ৰীচৰ সৈন্য সামন্তবিলাকক পিতলৰ আৱৰিত সৈনিক বুলি কোৱা হৈছিল, কাৰণ তেওঁবিলাকৰ আটাই অস্ত্ৰ শস্ত্ৰবোৰ পিতলৰ আছিল। মন কৰক, মূৰ্তিটোত ক্ৰমানুসৰি ব্যাখ্যা কৰা প্ৰতিটো ধাতুৰ মূল্য কেনেকৈ হ্ৰাস পাই গৈছে, অথচ ইয়াৰ কঠিনতা আগতকৈও কেনেকৈ বৃদ্ধি পাই গৈছে। 9 নম্বৰ প্ৰশ্নত লৈ আহক। চতুৰ্থ ৰাজ্যখনক কি ধাতুৰে সূচোৱা হৈছে? দানিয়েল 2:40 লিখা আছে, আৰু চতুৰ্থ ৰাজ্য লোহাৰ দৰে দৃঢ় হ'ব। লোহাই যেনেকৈ সকলো বস্তু ডোখৰ কৰি গুৰি কৰে, সকলো ভাঙোতা লোহাৰ দৰে, ঠিক সেইদৰে এই ৰাজ্যই সেই সকলোকে ভাঙি গুৰি কৰিব। দানিয়েল 2:40 আমি পালোঁ যে ৰোম লোহা সম্ৰাটে খ্ৰীষ্টপূৰ্ব 168 গ্ৰীচক অধিকাৰ কৰিছিল আৰু 476 খ্ৰীষ্টাব্দত অষ্ট্ৰগতৰ দ্বাৰাই ৰোমক পৰাজয় নকৰাকৈয়ে ৰোমে পৃথিৱী অধিপত্যৰ সুখ উপভোগ কৰিছিল। ৰোমে হৈছে সেই ৰাজ্য যি যীশু খ্ৰীষ্টৰ জন্মৰ কালত পৃথিৱীখনক শাসন কৰিছিল। লক্ষ্য কৰক, দানিয়েলে অলপো ভুল নকৰাকৈ কিমান সঠিকভাৱে 1000 বছৰৰ আগতে পৃথিৱীৰ বুৰঞ্জীৰ বিষয়ে কৈছিল। পৃথিৱীৰ 4খন সাম্ৰাজ্য বাবিল, মেডিয়া পাৰ্চিয়া, গ্ৰীচ আৰু ৰোমৰ উত্থান পতনৰ বিষয়ে বাইবেলত আগতীয়াকৈ কৈ থোৱা আছিল আৰু ইতিহাসৰ কিতাপবোৰে ইয়াক প্ৰমাণ কৰি দেখুৱাইছিল। 10 নম্বৰ প্ৰশ্নত লৈ আহোঁ হওক। ৰোমান সাম্ৰাজ্য পতন হোৱাৰ পিছত কি ঘটিবলগীয়া আছিল? প্ৰশ্ন অলপ মন দিব। ৰোমান সাম্ৰাজ্য পতন হোৱাৰ পিছত কি ঘটিবলগীয়া আছিল? দানিয়েল 2:41 আৰু 42 পদত পঢ়ক। আৰু আপুনি দেখিছিল ভৰিৰ পতা আৰু ভৰিৰ আঙুলিবোৰ কিছু কুমাৰ মাটি আৰু কিছু লোহাৰ। তাৰ দ্বাৰাই জানিব লাগে যে চতুৰ্থ ৰাজ্য বিভক্ত হ'ব, কিন্তু সেই ৰাজ্যত লোহাৰ শক্তি থাকিব। কিন্তু আপুনি কুমাৰ মাটি মিহলি থকা লোহা দেখিছিল আৰু ভৰিৰ আঙুলিবোৰ যে কিছু লোহাৰ কিছু মাটিৰ আছিল, তাৰ দ্বাৰাই জানিব লাগিব যে ৰাজ্য এখন দৃঢ় আৰু এভাগ সহজে ভাঙিব পৰা হ'ব। 476 খ্ৰীষ্টাব্দত ৰোমান সাম্ৰাজ্য ভাঙি খণ্ড বিখণ্ড হ'বলৈ আৰম্ভ হৈছিল। ইয়াক আন এটা বিশ্ব শক্তিয়ে পৰাজয় কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে আহুৰিক জাতিবিলাকেহে ৰোমান সাম্ৰাজ্যক পৰাজয় কৰিছিল আৰু ঠিক দানিয়েলে কৰা ভৱিষ্যবাণীৰ দৰে ই বিভক্ত হৈছিল। এই দুটা জাতিক আধুনিক ইউৰোপ গঠন কৰাত জড়িত আছিল। এইবোৰ আছিল অষ্ট্ৰগছ, ভিসগত, ফ্ৰেক্স, ৱান্ডাছ, আলমনিয়ানছ, সুৱেভিছ, এংলো ছেক্সনছ, হেৰুলোছ, লম্বাৰ্ড আৰু বাৰ্গুণ্ডিয়াছ। ইয়াৰ হাতোটা এতিয়াও ইউৰোপত আছে। উদাহৰণস্বৰূপে এংলো ছেক্সন হ'লগৈ ইংলিছ, ফ্ৰেঞ্চ হ'লগৈ ফ্ৰান্স, আলিমনিয়ানাছ হ'লগৈ জাৰ্মান
আৰু লম্বাৰ্ড হ'লগৈ ইটালিয়ান। 11 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। এই 2খন ৰাজ্য কেতিয়াবা একত্ৰিত হ'বলগীয়া আছিল নে? দানিয়েল 2 অধ্যায় 43 পদ ইয়াত লিখা আছে, 2 অধ্যায় 43 পদত, আৰু আপুনি যে কুমাৰ মাটিৰে মিহি হোৱা লোহা দেখিছিল তাৰ দ্বাৰাই জানিব লাগে যে সেই ৰাজ্যৰ লোকবিলাকৰ মাজত পৰস্পৰৰ বিবাহৰ সম্বন্ধত থাকিব, কিন্তু যেনেকৈ লোহা মাটিৰ লগত লাগি নাথাকে তেনেকৈ লোহা মাটিৰ লগত লাগি নাথাকে, তেনেকৈ তেওঁবিলাক পৰস্পৰে লাগি নাথাকিব। বিবাহ মৈত্ৰী সংঘ আৰু সন্ধিৰ যোগেদি মানুহবিলাকে ইউৰোপীয় দেশসমূহক পুনৰ একত্ৰীকৰণ কৰিবলৈ বৃথা চেষ্টা কৰি আছিল। ইতিহাসৰ সকলোবোৰ পৰ্যায়তে চাৰ্লেমাৰ্কছ, নেপোলিয়ন, কৈছাৰ উইলহেমছ, মুছলিন আৰু হিটলাৰৰ দৰে বিশ্ব নেতাই এখন নতুন ইউৰোপীয়ান সাম্ৰাজ্য গঠন কৰিবলৈ যুদ্ধ কৰি আহিছিল, কিন্তু শাস্ত্ৰৰ এই বাক্যবোৰ বিশ্ব শাসক হোৱাৰ প্ৰতিটো প্ৰচেষ্টাক বিফল কৰি ৰাখিছিল। প্ৰকাশিত বাক্য 13 অধ্যায় আমাক কৈছে এটা বিশ্বজননী ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আন এটা প্ৰচেষ্টা হাতত লোৱা হ'ব, কিন্তু দানিয়েলৰ ভাৱবাণীয়ে অতি স্পষ্টকৈ উল্লেখ কৰিছে যে বাকী থকা জগতৰ ইতিহাসৰ নিমিত্তে পৃথিৱীখন ৰাজনৈতিকভাৱে বিভক্ত হৈ ৰ'ব। 12 নম্বৰ প্ৰশ্ন, অন্তিম ৰাজ্যখনক কোনে স্থাপন কৰিব বাৰু? দানিয়েল 2 অধ্যায় 44 পদ ইয়াত লিখা আছে এনে ধৰণৰ, আৰু সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব, সেয়ে কেতিয়াও বিনষ্ট নহ'ব, আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহ'ব, কিন্তু সেই আটাই ৰাজ্য ভাঙি সংসাৰ কৰি নিজ চিৰকাললৈকে থাকিব। ইয়াৰ পিছত মহা বিশ্বজনীন ৰাজ্যখন হ'ব স্বৰ্গ ৰাজ্য, যাৰ বিষয়ে মথি 25 অধ্যায় আমি একবাৰ মথি 25 অধ্যায় 31 পৰা 34 পদটো পঢ়ো হওক। ইয়াত সেই ৰাজ্যৰ বিষয়ে লিখা আছে। ইয়াত লিখা আছে 34 পদত, 31 পৰা 34 পদলৈকে, যেতিয়া মানুহৰ পুত্ৰই সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব আৰু সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হ'ব, আৰু ৰখীয়াক যেনেকৈ ছাগলীৰ পৰা মেৰক পৃথক কৰে তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আনজনক পৃথক কৰি মেৰবিলাকক সোঁফালে আৰু ছাগলীবোৰক বাওঁফালে থ'ব। তেতিয়া ৰজাই তেওঁ সোঁফালে থকাবিলাকক ক'ব, আহা, মোৰ পিতৃৰ আশীৰ্বাদৰ পাত্ৰবিলাক, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা। এই ৰাজ্য ঈশ্বৰে স্থাপন কৰিব, অন্তিম ৰাজ্য। 13 নম্বৰ প্ৰশ্নলৈ যাম। জগতৰ আন ৰাজ্যসমূহক সেই শিলটোৱে কি কৰিছে বাৰু? শিল আহিলে সেই নবুকদনেছৰে দেখা প্ৰতিমূৰ্তিটোক ভৰিত মাৰি ভাঙি পেলালে। সেই শিলটো কি কৰিছে বাৰু? ইয়াত আমাক প্ৰশ্ন এতিয়া সোধাত দানিয়েল 2 অধ্যায় 34 আৰু 35 পদটো আমি পঢ়ো। ইয়াত লিখা আছে 34 পদত, আপুনি চাই থাকোঁতে শেষত
এটা শিল বিনা হাতে কাটি উলিওৱা হ'ল আৰু সেই শিলে মূৰ্তিটোৰ ভৰিৰ লোহা আৰু মাটিৰ পতা দুখনত খুন্দা মাৰি তাক গুড়ি কৰিলে ৩৫ পদত তাতে সেই লোহা মাটি পিতল ৰূপ আৰু সোণ একেবাৰে গুড়ি হৈ ঘাম কালৰ মৰণা মৰা খোলাৰ নিচিনা হ'ল আৰু বতাহে সেইবোৰ এনেকৈ উৰাই লৈ গ'ল যে কতো সেইবোৰৰ উদ্দেশ্যে পোৱা নগ'ল কিন্তু যি শিলটোৱে মূৰ্তিটোক খুন্দা মাৰিছিল সেই বৃহৎ পৰ্বত হৈ গোটেই পৃথিৱী জুৰিলে সপোনটো এইয়ে যি শিল বিনা হাতে কাটি উলিওৱা হৈছিল সেয়ে হৈছে ঈশ্বৰৰ ৰাজ্যৰ প্ৰতীক ই জগতৰ ৰাজ্যসমূহৰ দ্বাৰাই গঠন হোৱা এখন ৰাজ্য নহ'ব কিন্তু ইহঁতক সম্পূৰ্ণৰূপে আঁতৰ কৰি গঠন হোৱা এখন ৰাজ্য হ'ব প্ৰকাশিত বাক্য 21 অধ্যায় 1 পদত ইয়াত লিখা আছে সেই ৰাজ্যৰ বিষয়ে 21 অধ্যায় 1 পদত ইয়াত লিখা আছে পাছে মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী দেখিলো কিয়নো প্ৰথম আকাশমণ্ডল আৰু পৃথিৱী গুচিল সমুদ্ৰ আৰু নাই শাস্ত্ৰীয়ৰ বাক্যই ঘোষণা কৰিছে যে যেতিয়া যীশু পৃথিৱীলৈ আকৌ এবাৰ আহিব তেতিয়া পৃথিৱীৰ আটাইবোৰ ৰাজ্যক গ্ৰাস কৰিব আৰু এখন অনন্তকলীয়া ৰাজ্য স্থাপন কৰিব দানিয়েল 2 অধ্যায় 44 পদত লিখা আছে 2 অধ্যায় 44 পদত যে আৰু সেই ৰজাবিলাকৰ কাল স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব সেয়ে কেতিয়াও বিনষ্ট নহ'ব আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহ'ব কিন্তু সেই আটাই ৰাজ্য ভাঙি সংসাৰ কৰি নিজে চিৰকাললৈকে থাকিব কি যে শিহৰণকাৰী সংবাদ যীশু খ্ৰীষ্ট আকৌ এবাৰ আহি আছে আটাই ইতিহাস সেই সমাপ্তিৰ মুহূৰ্তটোলৈ আগবাঢ়ি গৈ আছে যেতিয়া ধাৰ্মিকতাৰ অনন্তকাল স্থায়ী ৰাজ্যখন আনিবলৈ প্ৰতাপ আৰু মহিমাৰে ঈশ্বৰৰ পুত্ৰ জনাই আকৌ এবাৰ আহিব নবুকদনেছৰে ৰজাই যেতিয়া জেৰুজালেম আক্ৰমণ কৰিছিল আৰু ইয়াৰ মন্দিৰটোক লুণ্ঠন কৰিছিল তেতিয়া হয়তো তেওঁৰ মনত ভাৱ হৈছিল তেওঁ প্ৰকৃততে ঈশ্বৰক পৰাজিত কৰিলে দানিয়েল 1 অধ্যায় 1 পদ কিন্তু অচিৰেই তেওঁক দেখুওৱা হৈছিল যে ঈশ্বৰে হৈছে সকলোৰে শাসনকৰ্তা মানৱীয় ঘটনাবোৰ তেওঁৰ হাতৰ মুঠিতেই থাকে আৰু অৱশেষত তেওঁ যুদ্ধখন জিকিব বাবিল মেডোপাৰ্চিয়া গ্ৰীচ ৰোম সাম্ৰাজ্যৰ দুটা ভাগে হয়তো ঐশ্বৰিক কৰ্তৃত্বকাৰী আজৰি আনিবলৈ বিচাৰিছিল আৰু ঈশ্বৰৰ লোকসকলক বিনষ্ট কৰিছিল কিন্তু জগতৰ আটাইবিলাক ৰাজ্য অৱশেষত খ্ৰীষ্টৰ আগমনৰ দ্বাৰাই গুৰি হৈ ধূলি সজ্জাত হ'ব ধন্য ঈশ্বৰ মহাবিবাদ তেতিয়াই জয় কৰিব 14 নম্বৰ প্ৰশ্নলৈ আমি যাওঁ দানিয়েলৰ পৰা সপোনটোৰ স্পষ্ট ফলিদা শুনাৰ পিছত নবুকদনেছৰে ঈশ্বৰ জিহুৱাৰ বিষয়ে কি কৈছিল দানিয়েল 2 অধ্যায় 47 পদত লিখা আছে দানিয়েল 2 অধ্যায় 47 পদত লিখা আছে ৰজাই
দানিয়েলক উত্তৰ দি ক'লে, তুমি এই নিগুৰ কথা বুজাব পৰা হৈছা, এতেকে সঁচাকৈ তোমালোকৰ ঈশ্বৰ, ঈশ্বৰবিলাকৰো ঈশ্বৰ, ৰজাবিলাকৰো ৰজা, প্ৰভুৰো প্ৰভু আৰু নিগুৰ বিষয় প্ৰকাশক। জগতৰ ঘটনাসমূহ যে সম্পূৰ্ণভাৱে ঈশ্বৰৰ নিয়ন্ত্ৰণত আছে, তাকে দেখি এনেকি নবুকদনেছৰে ইচ্ছাই মানি লৈছিল যে দানিয়েলে যিজনা ঈশ্বৰক আৰাধনা কৰে, তেওঁ বাবিলৰ আটাইবিলাক ইতৰ দেৱতাতকৈ শ্ৰেষ্ঠ। কিমান সোনকালে চিত্ৰপট সলনি হৈছিল। দানিয়েল আৰু তেওঁৰ বন্ধুসকলক ঈশ্বৰৰ প্ৰতি থকা তেওঁবিলাকৰ বিশ্বাসৰ কাৰণেই বাবিলত থকা তেওঁবিলাকৰ বন্দিত্বৰ পৰা তেওঁবিলাকক ৰাজ্যখনৰ মুখ্য চলাওঁতাৰ পদবীলৈ উন্নীত কৰিছিল। দানিয়েল 2:48 আৰু 49 পদলৈ চাওক। ইয়াত লিখা আছে, তেতিয়া ৰজাই দানিয়েলক মহান কৰি অনেক বহুমূল্য বঁটা দিলে আৰু গোটেই বাবিল প্ৰদেশৰ ওপৰত শাসনকৰ্তা পদত আৰু বাবিলত থকা সকলো বিদ্বান লোকৰ ওপৰত প্ৰধান বিষয়াবিলাকক নিযুক্ত কৰিলে। পাছে দানিয়েলে ৰজাৰ আগত নিবেদন কৰিলত ৰজাই ছদ্ৰক, মৈশক আৰু অবদনগোক বাবিল প্ৰদেশৰ ৰাজ্য কাৰ্যত নিযুক্ত কৰিলে, কিন্তু দানিয়েল ৰাজ্যৰ দুৱাৰত থাকিছিল। ঈশ্বৰে সেই লোকসকলক মান সন্মান দিয়ে যিসকলে তেওঁক শ্ৰদ্ধা ভক্তি কৰে। প্ৰথম সামুৱেল 2:30 পদত লিখা আছে, যিবিলাকে মোক সন্মান কৰে মই তেওঁবিলাকক সন্মান কৰোঁ। গতিকে ঈশ্বৰ জিহুৱাই সন্মান দিয়ে যিসকলে ঈশ্বৰ জিহুৱাক সন্মান কৰে, শ্ৰদ্ধা ভক্তি কৰে। আপোনাৰ সঁহাৰি জগতৰ ঘটনাবোৰৰ ওপৰত ঈশ্বৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থকা কথাটো চিনি পায়। আপুনি আপোনাৰ জীৱনটোক সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিবলৈ তেওঁৰ হাতত এৰি দিবলৈ ইচ্ছা কৰিবনে? এই সিদ্ধান্তটো ল'বৰ কাৰণে মই আপোনালোকৰ হাতত এৰি দিলোঁ। এই পৃথিৱীখন এদিন শেষ হৈ যাব। আমি কেনেকৈ জানিম? সেই কথা কেৱল বাইবেল আৰু বাইবেলেই আমাক কয়। আমি যি সপোনৰ কথা এতিয়া আমি ইয়াত ব্যাখ্যা কৰি দিলোঁ, ইয়াত স্পষ্টভাৱে দেখাই দিছে যে এই পৃথিৱীৰ অন্তিম কাল নিশ্চয় ওচৰ। আমি পৃথিৱীৰ শেষ কালত বাস কৰি আছোঁ। কেৱল ঈশ্বৰ আহিব আৰু তেওঁৰ ৰাজ্য স্থাপন কৰিব। সেই ৰাজ্যত যাবৰ কাৰণে মই আপোনালোকক বিশেষ ৰূপে নিমন্ত্ৰণ জনাইছোঁ। এই আমাৰ জীৱন মূল্যৱান। ঈশ্বৰ আমাক মৰম কৰে, প্ৰেম কৰে। সেই নিমিত্তে আপোনাক নষ্ট হোৱাটো তেওঁ নিবিচাৰে। এইকাৰণে পৃথিৱীৰ শেষ বা অন্তিম হোৱাৰ আগেই আপুনি যে ঈশ্বৰৰ ৰাজ্যত চিৰদিনীয়া থাকিব, তাৰ কাৰণে এই ভৱিষ্যতবাণী আজি আপোনালোকৰ আগত মই ব্যাখ্যা কৰি দিলোঁ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। ঈশ্বৰে আপোনালোকক বুদ্ধি জ্ঞান দিয়ক, যাতে আপোনালোকে এই ভৱিষ্যতৰ কথাবিলাক জানি নিজকে প্ৰস্তুত কৰিবলৈ সময় পায়, সুযোগ পায়। যীশুখ্ৰীষ্ট যেতিয়ালৈকে নাহে তেতিয়ালৈকে প্ৰস্তুতি হৈ থাকিবলৈ মই সকলোকে অনুৰোধ কৰিলোঁ। শাস্ত্ৰৰ যোগেদি সত্যতাক জানিবৰ কাৰণেও মোৰ বিনম্ৰ অনুৰোধ থাকিল। যীশুখ্ৰীষ্ট নহালৈকে বিশ্বাসেৰে থিৰে থাকিবৰ কাৰণে প্ৰাৰ্থনা জনালোঁ। ঈশ্বৰ সকলোকে আশীৰ্বাদ কৰক।
আমেন।